Hello friends, welcome back to my kitchen. আজি মই চাক কলমৰ শাক আনিছো। কলমৰ শাকেৰে কি বনাম তাকে দেখাই আছো। এয়া কলমৰ শাক মই ধুই পেলাই অলপমান ধুই পেলাই লৈছো। ভালকে বাছি লৈ আগখিনি কুমলীয়া পাতখিনি লৈ আগখিনি লৈ কুমলীয়া আগখিনি লৈ আৰু তাতে দুটা একদম ফ্ৰেছ জলকীয়া, দুটা নহৰু দানা আৰু অকমান হিদল দিছো লগতে। তো ভাঙা ঘৰত বনোৱা কাৰণে হিদলটো এনেকে ভাঙি গৈছে। লগতে হিদলটো দিলো আৰু দিম লগতে পিয়াজ দি দিলো আৰু হিদলখিনি লগত দি দিলো। দি মই এতিয়া কেৰাহীত নাভাজো, মই এটো ওভেনত অলপ সিজাই লম। ওভেনত সিজাই তাৰ পিছত মই এটো পেষ্ট বনাম। গতিকে ওভেনত দি দিও এতিয়া 3 মিনিটৰ কাৰণে। শৰ্টকাটো হ'ল আৰু ওভেনত ধুনিয়াকে নুপুৰাকে ভাজা হৈ যায়। মই এটো ঢাকন লগাই কৰিম যে পানী ছিটিকি নপৰে। 3 মিনিটৰ কাৰণে দি দিলো। 3 মিনিটৰ কাৰণে দি দিলো। 3 মিনিটৰ কাৰণে দি দিলো। 3 মিনিট পিছত এটো মই মিক্সিত মাৰি তাৰ পিছত আকৌ কেৰাহীত বনাম। হৈ গৈছে 3 মিনিট। এতিয়া গুছাই চাও, এটো গৰম হৈ আছে। এয়া সিজি গৈছে, বুজিছানে? ভাজা হৈ গৈছে, হিদলো ভাজা হৈ গৈছে, সিজিও গৈছে। এতিয়া মই এইখিনি পেষ্ট মাৰিম মিক্সিৰ বাটিত। ঠাণ্ডা হৈ লওক, মিক্সিৰ বাটিত ভৰাই লম। ঠাণ্ডা হৈ গৈছে, এতিয়া মিক্সিৰ বাটিত সোমাই লৈছো। পেষ্টটো বনাই লওঁ। মিক্সিত মাৰি আনো অলপ। মিক্সিত মাৰি আনিলো। ধুনীয়া গ্ৰীণ কালাৰৰ এটা পেষ্ট হৈ গৈছে। এতিয়া সেন্ট ওলাই আছে, কিন্তু মই এখিনি আৰু অলপ পিয়াজ নহৰু দি আৰু অলপ ভাজি লওঁ। কেৰাহীটো বহাই এতিয়া মই সেই পেষ্টটোত নিমখ দিয়া নাই বা তেলো দিয়া নাই। এতিয়া নিমখ তেলটো দিম ইয়াতে। অকমান তেল দিলো, পিয়াজ অকমান দি দিলো, অলপ ভাজি লওঁ। নিমখ ইয়াতে দি দিলো। এইখিনি পেষ্ট বনাওঁতে নিমখ দিয়া নাই, নিমখটো ইয়াত দিলো। মই কোনোদিন খোৱা নাই কলমৌ শাক দি এনেকে হিদল মাছৰ চাটনি মই খোৱা নাই। আজি মানে জাষ্ট এটা প্ৰেক্টিচ কৰি চাই আছো টেষ্টটো কেনেকা হয়। সুদা কলমৌ শাকটো বনালে চাগে টেষ্ট নালাগিব। মই সেইকাৰণে হিদলৰ লগত সিজাই ললো, ভাজা খোৱা নাই আৰু প্লাছ হিদল টেষ্টিও হ'ল। তাৰপিছত খাবলৈ ভাল লাগিব আৰু হেলদি হ'ল বস্তুটো। এইখিনি পেষ্টখিনি এতিয়া দি দিওঁ ইয়াতে। অকমান ভাজি লওঁ, যিহেতু বইলৰ নিচিনা হৈছে বস্তুটো। এয়া এতিয়া পিঁয়াজৰ লগত অকমান সামান্য ভাজি ল'ম, বেছি নাভাজো। নিমখখিনি ইয়াতে নিদিল। দেখিয়ে লাগি আছে টেষ্টি হ'ব। কিয় টেষ্টি নহ'ব? বনাই কোনে আছে? নিমখটো ইয়াতে দিলো। এতিয়া সামান্য অলপ ভাজি লৈ আছো, সামান্য। গতিকে মোৰ হৈ গৈছে এইটো পেষ্ট। চাওকচোন কিমান ধুনীয়া কালাৰ। চেণ্টটো একদম বঢ়িয়া ওলাইছে, যিহেতু হিদল আছে। কলমৌ শাকটো অলপ ইমানো টেষ্টি নহয়। হৈ গ'ল ভাজা, বেছি নাভাজো। বেছি ভাজিলে এইটো হেল্থ বেনিফিটটো গুচি যাব। গতিকে হৈ গ'ল, গেছটো অফ কৰি দিওঁ। জাষ্ট বইল খোৱাৰ নিচিনা হৈ গ'ল। এয়া প্লেটিং কৰি পেলালো। হা ভোক লাগি গৈছে একদম চেণ্টত। হিদলৰ লগত কলমৌ শাক টেষ্টি হৈ গ'ল। এনেই কলমৌ শাকটো মোৰ ইমান ভাল নালাগে টেষ্টটো। এতিয়া হিদল দি বনাইছো, এতিয়া আৰু একদম টেষ্টি হৈ যাব। খাওঁগৈ আৰু আপোনালোকে ট্ৰাই কৰি চাব। এনেকে কলমৌ শাকটো হেল্ডিও থাকি গ'ল, বেছি নাভাজিল ন। আৰু ওভেনত খালি বেক কৰি ল'লো, অকমান হেল্ডি হৈ গ'ল বস্তুটো। এয়া চাক, একদম কাৰ জিভাৰ পানী পৰিছে জনাব দেই। ৰাখো আৰু এতিয়া খাওঁগৈ।